হাই গাইজ বন্ধুসকল, মই এটা কথা জানিব বিচাৰিছোঁ। আমাৰ অসমত ৩,০০০ বিঘা মাটি আদানী বিক্ৰী কৰিলে, কিমান টকাত বিকিলে আৰু এইবিলাক পইচা ক'ত গ'ল চাওক। এটা ভিডিঅ' এটা মই দেখাইছোঁ আপোনালোকক, এই ভিডিঅ'টো চাই লওক। It is with a great pride that I announce today the Adani Group's commitment to invest rupees 50,000 crores in Assam. Our investments will span across airports, aero cities, city gas distributions. এতিয়া কওক, এই ভিডিঅ'টো চালে 50,000 কৰোৰ টকা, সেই টকাখিনি আমাৰ অসমৰ মাটি বিক্ৰী কৰি পোৱা টকা, বা আদানীক বিকিছে। আদানী এজন বা ইণ্ডিয়াৰে মানুহ হয়, ভাৰতৰে মানুহ হয়, বিকিছে আমাৰ অসমৰ মাটি বিকিছে, মানে এখন জিলাই বিক্ৰী কৰি দিছে। ইমানখিনি মাটি বিকিছে আমাৰ ডেভেলপমেণ্ট, মানে আদানী ডেভেলপমেণ্টৰ কাৰণে বুলি ক'ব লাগিব এতিয়া। তো এইখিনি টকা, ইমান টকা ক'ত গৈছে? 50,000 কৰোৰ ধেমালি টকা নেকি? 50,000 কোটি টকা তাৰমানে। তো বিজেপি চৰকাৰে কেনেকুৱাখিনি কি কৰিছে চব, ভাল যিমান কৰিছে বেয়াও সিমানেই কৰিছে। তো অলপ চালি যদি চাওক আৰু কমেণ্টত জনাওক যে, এতিয়াতো গালিও পাৰিব বাৰু, কমেণ্টত গালি পাৰিলেও মোৰ ক'বলৈ নাই, তো হোৱা কথাই কৈছোঁ ন। তো ভাবি গুণি চাওক যে কি হৈছে তাৰমানে আমাৰ অসমত। ভাৰততো বাতি দিয়ক, আমাৰ অসমত কি হৈছে তাৰমানে। শেষত জুবিন দাৰ ৰৈ ৰৈ বিনালে চিনেমাখন চাবলৈ সকলোকে অনুৰোধ জনালোঁ। আৰু জুবিন দাৰ ন্যায়ৰ বাবে সকলোৱে জাষ্টিছ জুবিন দা লিখক, কমেণ্টত লিখক বা এনেও লিখক। জয় জুবিন দা, জুবিন দাক ন্যায় দিব লাগে, ন্যায় পাবই লাগে। ধন্যবাদ।